মুকালমুৱা আদাবাৰীত নাওখেল প্ৰতিযোগিতা নলবাৰী জিলাৰ বৰক্ষেত্ৰী মুকালমুৱা আদাবাৰীৰ সজাগতা যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় নাওখেলখন। নাওখেলখনত 10টাকৈ দলে অংশগ্ৰহণ কৰে যদিও দীপজ্যোতি আৰু আলিফলেইলাৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হয়। চূড়ান্ত খেলখনত আলিফলেইলা নাওখনে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হয়। আনহাতে দ্বিতীয় পুৰস্কাৰ দীপজ্যোতি নাওখনে দ্বিতীয় পুৰস্কাৰ লাভ কৰে। নাও খেল চাবলৈ দৰে দেখা যায় হাজাৰ হাজাৰ লোক। নাও খেলখন আদাবাৰী সজাগতা যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় আৰু পাগলদিয়া নদীত আমাৰ আদাবাৰী যিখন নদী আজি নহয় আমি সৰুৰে পৰা এই খেলখন আৰম্ভ কৰি আহিছোঁ বা অনুষ্ঠিত কৰি আহিছোঁ আৰু কেতিয়াবা ঘাট প্ৰতিঘাত বা বিজুতি কিছুমান ঘটে যদিও পিছত সুন্দৰভাৱে আমি পৰিচালনা কৰিবলৈ সহায় সহযোগিতা ৰাইজৰ পাইছোঁ। তাৰ বাবে আমি নথৈ আনন্দিত। এইবেলিও ঠিক তেনেকৈ আমাৰ আগতে আমি নাও খেলখন অনুষ্ঠিত কৰিছিলোঁ মুক্তি সংগ্ৰাম যুৱক সংঘ নামৰ আমাৰ এটা ৰেজিষ্টাৰ সংঘ আছিলে। প্ৰতি বছৰে আমি যেতিয়া সৰু আছিলোঁ পুৰণা সংঘ সৰু যেতিয়া আছিলোঁ আমাৰ দেউতাহঁতে এই নাও খেলখন অনুষ্ঠিত কৰিছিল। সেই অজুহাততে আমি প্ৰতি বছৰে এই পাগলদিয়া নৈত আমাৰ এই নাও খেল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰোঁ। এইবেলিও আমি ঠিক তেনেকৈ অনুষ্ঠিত কৰিছোঁ আৰু সুন্দৰভাৱে এই নাও খেলখন আজি পৰিচালনা কৰা হৈছে। তাৰ বাবে আমি ৰাইজক আৰু তথা আপোনালোকক বা খেলুৱৈসকলক আন্তৰিক অভিনন্দন জনাইছোঁ আমাৰ সজাগতা যুৱ মঞ্চৰ তৰফৰ পৰা। আৰু আজিৰ এই নাও খেল প্ৰতিযোগিতাত 10খন নাৱে অংশগ্ৰহণ কৰিছিলে। তাৰে অন্তিম খেল যিখন মানে আমি চূড়ান্ত খেল, সেই চূড়ান্ত খেলখনত আলিফলেইলা আৰু দীপজ্যোতি নাওখনৰ মাজত খেলখন অনুষ্ঠিত হয়। ইয়াৰে আলিফলেইলা নাওখন প্ৰথম পুৰস্কাৰ লাভ কৰে আৰু এইখন নাও হৈছে ৱাৰপুৰ বুলি কয় হাজো কামৰূপ। আৰু দ্বিতীয় হ'ল আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ দীপজ্যোতি 2 নম্বৰ লোহাৰ কথা নাও দ্বিতীয় পুৰস্কাৰ লাভ কৰে। খেলখন প্ৰাইজ শকত ধনৰ টোপোলা এটা দিয়া হৈছে, কিন্তু নাও খেলখন আমি প্ৰাইজক লৈ আচলতে দিয়া নহয়, এটা উৎসাহ উদ্দীপনাৰ কাৰণে আমি নাও খেলখন অনুষ্ঠিত কৰোঁ। আচলতে পুৰস্কাৰটো আমি ইমান গুৰুত্ব নলওঁ, পুৰস্কাৰ কিবা এটা দিছোঁ আৰু লগতে পৰম্পৰা খেল আপোনালোকৰ এই খেলখন আমি যেতিয়া জন্মই হোৱা নাই আমাৰ আব্বা মানে দেউতাহঁতে দিছিলে। আমাৰ ইয়াতে নাও এখন আছিলে আমি যেতিয়া সৰু তেতিয়া আমি 8-9 বছৰ এনেকুৱা বয়সৰ তেতিয়াৰ পৰা দেখিছিলোঁ আমাৰ ইয়াৰে নাও এখন আছিলে পানীকাউৰী, মানে অসম তথা বাহিৰতো নামজাদা নাও এখন আছিলে, সেইখন পানীকাউৰী বুলি কৈছিলে। আৰু সেই নাওখনৰ অজুহাতৰ পৰাই মানে আজিলৈকে আমি নাও খেল অনুষ্ঠিত কৰি আহি থাকিলোঁ। মুকালমুৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।